ডক্টৰৰ ওচৰত আহিব নিবিচাৰে ডক্টৰৰ ওচৰত গ'লে এই ছোৱালীজনী বেমাৰী এই ছোৱালীজনী এনেকুৱা এটা বদনাম ওলাই যাব যে এই ছোৱালীজনী বেমাৰী ভৱিষ্যতে গৈ পেলাই তাই মানে সন্তান অতি সন্তান নহ'ব যদি তেওঁলোকে লুকুৱাইও ৰাখে সেই বেমাৰটো তেতিয়া আল্টিমেটলি যেতিয়া বিবাহ উপযুক্ত বয়স আহিব সেইটো অস্বাস্থ্যৱান ছোৱালী এজনী দেখা যাব অস্বাস্থ্যৱান ছোৱালী এজনী কোনোবা এজন ল'ৰাই যদি চাবলৈ আহে তেতিয়া অপছন্দ কৰিব মহিলাসকলৰ বহু সংখ্যকে ভোগে ঋতুস্ৰাৱজনিত ৰোগত আনকি বহু কিশোৰীয়ে তুলনি বিয়াৰ পাছৰ পৰাই সন্মুখীন হয় মাহেকীয়া সমস্যাৰ অধিক ৰক্তক্ষৰণ অথবা পেট বিষৰ দৰে ৰোগে বহু মহিলাৰ জীৱন কৰি তোলে অসহনীয় ঋতুস্ৰাৱৰ পৰা আৰম্ভ কৰি গৰ্ভধাৰণলৈকে মহিলাসকলে সন্মুখীন হোৱা বহু সমস্যাৰ সমাধান দিব বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ অৰূপ কুমাৰ দত্তই লখিমপুৰ টুডে আৰম্ভ কৰিছে নতুন অনুষ্ঠান ডক্টৰ ষ্টপ আজি যেহেতু আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে মই প্ৰথমতে যেনেকৈ এটা পুলি গছপুলিয়ে প্ৰথম আৰম্ভ হয় পুলি হিচাপে আমাৰ অসমীয়াত কথা এটা আছে যি মূলা বাঢ়ে দুপাততে চিন গতিকে সেই পুলিটোৰ যদি স্বাস্থ্য আমি প্ৰথমতে ভাল দেখোঁ সেই স্বাস্থ্য পিছলৈও সেই গছজোপা ডাঙৰ হোৱাৰ লগে লগে ভাল স্বাস্থ্যৰ এজোপা গছ হয় ভাল ফল মূল দিয়ে তেনেকুৱা ধৰণৰ কথা আহে গতিকে সৰু অৱস্থাৰ পৰাই নাৰীসকলৰ আচলতে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে 12 পৰা 13 বছৰ বয়সত সাধাৰণতে এভাৰেজ এটো একদম হাৰ্ড এণ্ড ফাষ্ট নহয় যে 12 পৰা 13 বছৰ ভিতৰতে হ'ব সাধাৰণতে দেখা যায় 12 পৰা 13 বছৰৰ ভিতৰত তেওঁলোকে যেটো প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা আমি গাভৰু হোৱা বুলি যেটো কওঁ বা আমাৰ অসমীয়া সমাজত যেটো সৰু বিয়া হোৱা বুলি কয় হেতু তেওঁলোকৰ আৰম্ভ হয় আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ যথেষ্ট ধৰক অলমোষ্ট 10% to 15% ছোৱালীৰ ক্ষেত্ৰত কিছুমান সমস্যা আহে যেনেকৈ বহুত বেছি ব্লিডিং হয় কেতিয়াবা বহুত দীঘলীয়া টাইমলৈকে ব্লিডিং হৈ থাকে কমকৈ হ'লেও আৰু কিছুমানৰ ব্লিডিঙৰ লগতে খুব বেছি ইনটেন্স পেটৰ বিষ হয় এনেকুৱা হয় এইবিলাক প্ৰব্লেম তেওঁলোকে দেখা দিয়ে কিন্তু সেই প্ৰব্লেমবোৰ সাধাৰণতে দেখা যায় সমাজত অৱজ্ঞা কৰা হয় আৰু যেতিয়া আমাৰ ওচৰলৈ লৈ আহে তেতিয়া এক্সট্ৰিম ষ্টেজত লৈ আহে বহুদিন ব্লিডিং হৈ আছে আমি সুধো আপোনাৰ ছোৱালীজনীৰ কি প্ৰব্লেম হৈছে বোলে তেওঁৰ এনেকৈ 2 মাহ 3 মাহৰ পৰা এৰাহে ব্লিডিং হৈ আছে আৰু 2 মাহ 3 মাহৰ পৰা ব্লিডিং হৈ আছে আপোনালোকে কিয় ডাক্তৰৰ ওচৰত অহা নাই ছাৰ ওচৰৰ মানুহে ইজনে কৈছে যে এনেকৈ হৈয়ে আমাকে কৈছে হৈয়ে এইটো খোৱা সেইটো খোৱা দৰৱ তেনেকৈ আমি গাঁৱলীয়া দৰৱ কৰিছোঁ কিন্তু তেনেকুৱা আচলতে গাঁৱলীয়া দৰৱ যিবিলাক সেইবিলাকৰতো কোনো আপোনাৰ বিজ্ঞানসন্মত তেনেকুৱা হেৰি নাই যে এইবিলাক আৰু তেনেকৈ সেইটো প্ৰমাণ কৰে যে তেওঁ ভাল পোৱা নাই গতিকে তেনেকৈ অৱজ্ঞা কৰা হয় আৰু কি হয় আপোনাৰ এটা ছ'চিয়েল ষ্টিগমা আছে ছ'চিয়েল ষ্টিগমাটো কি ডক্টৰৰ ওচৰত আহিব নিবিচাৰে ডক্টৰৰ ওচৰত গ'লে এই ছোৱালীজনী বেমাৰী এই ছোৱালীজনী এনেকুৱা এটা বদনাম ওলাই যাব যে এই ছোৱালীজনী বেমাৰী ভৱিষ্যতে গৈ পেলাই তাই মানে সন্তান অতি সন্তান নহ'ব এনেকৈ এটা বেয়া নাম ওলাই যাব নেকি বুলি ভাবি পেলাই বহুত মাক দেউতাকে ডক্টৰৰ ওচৰলৈ আনিব নিবিচাৰে কিন্তু সেইটো এটা ভুল ধাৰণা মানুহৰ যিটো স্মৰণ শক্তি এইটো খুব খন্তেকীয়া মানুহে সদায় প্ৰেজেণ্টত জীয়াই থাকে এতিয়া যেতিয়া এজনী ছোৱালী স্বাস্থ্যৱান হ'ব তাই তেনেকুৱা এটা প্ৰব্লেম হৈ থাকিলে তাইৰ স্বাস্থ্যটো সম্পূৰ্ণ বেয়া হৈ যাব এনিমিয়া ৰোগত ভুগিব দেখাত বেয়া হ'ব পেইল হ'ব ছোৱালীজনীৰ স্বাস্থ্যটো কেতিয়াও নুঠিব গতিকে তেনেকুৱা এজনী ছোৱালী যদি তেওঁলোকে লুকুৱাইও ৰাখে সেই বেমাৰটো তেতিয়া আল্টিমেটলি যেতিয়া বিবাহ উপযুক্ত বয়স আহিব সেইটো অস্বাস্থ্যৱান ছোৱালী এজনী দেখা যাব অস্বাস্থ্যৱান ছোৱালী এজনী কোনোবা এজন ল'ৰাই যদি চাবলৈ আহে তেতিয়া অপছন্দ কৰিব সেইটো ক'বলৈ বেয়া কথা এনেই মই জাষ্ট বুজিবলৈ কৈছোঁ সেইকাৰণে সেই ছ'চিয়েল ষ্টিগমাটো যাৰ কাৰণে ভয় কৰি যি সমাজৰ কাৰণে ভয় কৰি তেওঁলোকে নাই অহা কিন্তু সেইটো আল্টিমেটলি উল্টা ৰূপ এটাহে ধৰিব গতিকে তেওঁলোকে আগবাঢ়ি আহক অতি সোনকালে মানে ডক্টৰৰ ওচৰত পৰামৰ্শ ল'বলৈ তেতিয়া আমি ধুনীয়াকৈ আমাৰ ইয়াতে লখিমপুৰতে বহুত এক্সপিৰিয়েঞ্চ গাইনকলজিষ্ট আছে বহুতে আৰু গাইনকলজিষ্ট নহ'লেও যিকেইজন মানে MBBS কৰা ডক্টৰ তেওঁলোকেও জানে গোটেইখিনি কথা গতিকে তেওঁলোকৰ ওচৰত আহক পৰামৰ্শ লওক অতি সোনকালে আৰু পৰামৰ্শ ল'লে এই যিটো মানে মেনষ্ট্ৰুৱেল অভাৰ ব্লিডিং খুব বেছি ব্লিডিং এইটো পিউবাৰ্টি মেনৰিজিয়া বুলি কয় সেই বস্তুটো আমি খুব বেছিকৈ দেখা যায় সেই বস্তুটো তেতিয়া কিয়ৰ হ'ব তেওঁলোক এনিমিয়া ৰোগত নুভুগিব তেওঁলোকৰ মেন্সটো ৰেগুলাৰাইজ কৰিব পৰা যাব তেওঁলোকক এনিমিয়া ৰোগত নুভুগিলে যেতিয়া এক্সেছিভ ব্লাড
নষ্ট নহ'ব তেতিয়া তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব গতিকে সেইটো যিটো ধৰক ছ'চিয়েল ষ্টিগমা যে তেওঁলোকক দেখাবলৈ আহিলে কিবা এটা বদনাম ওলাব বুলি দেখাবলৈ ননাটো ভাল নে দেখাবলৈ আনি তেওঁলোকৰ স্বাস্থ্য ভাল কৰাটো ভাল গতিকে আমি এইটো নিজে সহজতে বুজি পাইছোঁ যে তেওঁলোকক ডক্টৰৰ ওচৰলৈ আনি তেওঁলোকক স্বাস্থ্যটো ভাল কৰাটো অতি সেইটো মানে এটা বেনিফিচিয়েল সেইটো পাৰ্টে বেনিফিচিয়েল কাৰণ মানুহৰ মেমৰি একদম শ্বৰ্ট মানুহে প্ৰেজেণ্টত জীয়াই থাকে আৰু সেইকাৰণে কোনোবাই বেয়া বুলিব সেই বুলি মানে কেতিয়াও যাতে সেই ছ'চিয়েল ষ্টিগমাটো নাৰাখি তেওঁলোকে সদায় নিজৰ ছোৱালীজনীক ডক্টৰৰ পৰামৰ্শ ল'বলৈ লৈ আহে তাৰপিছতে মই আৰু এটা কথা ক'লোঁ যে মাহেকীয়াৰ সময়ত ঋতুস্ৰাৱৰ সময়ত সাংঘাতিক পেটৰ বিষ হয় কিছুমানৰ সাংঘাতিক পেটৰ বিষ হোৱাটো সেইটো এটা ডিছমেনৰিয়া বুলি কয় আমাৰ যিটো মেডিকেল টাৰ্মত সেই ডিছমেনৰিয়া বস্তুটো মানে আপোনাৰ দুটা টাইপৰ থাকে এটা হ'ল প্ৰাইমেৰী ডিছমেনৰিয়া এটা হ'ল ছেকেণ্ডাৰী ডিছমেনৰিয়া প্ৰাইমেৰী ডিছমেনৰিয়াটো কি হয় জৰায়ু মুখখন খুব নেৰো থাকে সেই নেৰো মুখখন চাৰ্ভিক্স বুলি কয় সেই যেতিয়া জৰায়ুৰ ভিতৰত ৰক্তক্ষৰণ হয় যেতিয়া মাহেকীয়াৰ সময়ত ঋতুস্ৰাৱৰ সময়ত জৰায়ুৰ ভিতৰত ব্লাডটো জমা হয় তেতিয়া ইউটেৰাছটো জৰায়ুটো সংকুচিত হয় স্কুইজ কৰে ব্লাডটো ওলাই যাবলৈ তেতিয়া সেই নেৰো পাৰ্টটো যেতিয়া সি বহল কৰিবলগীয়া হয় সেই স্কুইজটো অলপ জোৰকৈ কৰিবলগীয়া হয় তেতিয়া এটা খামুচ মাৰি ধৰা ধৰণৰ বিষ এটা হয় কিন্তু সেইটো যেতিয়া ব্লিডিংটো হৈ যায় লগে লগে সেই বিষটো ৰিলিফ পায় দেট ইজ প্ৰাইমেৰী ডিছমেনৰিয়া সেইটো প্ৰাইমেৰী ডিছমেনৰিয়া বুলি কয় সেইটো কোনো ক্ষতিকাৰক নহয় কিন্তু কিছুমান ছেকেণ্ডাৰী ডিছমেনৰিয়া থাকে ধৰক কিছুমান টিউমাৰ থাকে অভাৰিয়ান চিষ্ট থাকে তেনেকুৱাবিলাক হ'লে সেইবিলাক দেখা যায় যে এইবিলাক থ্ৰু আউট দ্য মানে মেনষ্ট্ৰুৱেল পিৰিয়ড গোটেই মেনষ্ট্ৰুৱেল পিৰিয়ডটো ধৰক তেওঁ যদি 4 দিন 5 দিন মাহেকীয়াটো চলে তেতিয়া গোটেই সময়খিনি বা তাতকৈ আগৰ পৰা মাহেকীয়া হোৱা আগৰ পৰা আৰু মাহেকীয়া হোৱাৰ পিছলৈও তেনেকৈ বিষটো ইণ্টেন্স পেইন এটা থাকিব পাৰে সেইবিলাকো সহ্য কৰি থকা দেখা যায় আজি 6 মাহ 7 মাহৰ মূৰত বহুত বিষ হোৱাৰ পিছত উপায় নাই এই হৈ মাক বাপেকে আনে কিন্তু এই 6 মাহ যে আজি পেটৰ বিষ হৈ আছে এই ছোৱালীজনীৰ লাইফৰ কোৱালিটিটো কি হৈছে আপুনি ভাবকচোন 6 মাহ কিছুমান এবছৰ কিছুমান 2 বছৰ 3-4 বছৰ তেনেকৈ নেগলেক্টেড হৈ থাকে আৰু আজিকালিতো আমাৰ যিটো গভৰ্ণমেণ্টটো বহুত সজাগ আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকো খুব উন্নত কৰিছে তাতো স্ত্ৰীৰোগ বিশেষজ্ঞ আছে বা বেলেগ বিশেষজ্ঞ আছে গতিকে তালৈ আহিলেও তেওঁলোকে পৰামৰ্শ দিব যদি তেওঁলোকৰ বোলে প্ৰাইভেট এখন হস্পিটেললৈ আহিবলৈ পইচা নাই আৰু আমি যেতিয়া কোনোবা এজন পেচেণ্টে কয় যে আমাৰ অলপ অসুবিধা পইচা পাতি আমিও ফিজ নোলোৱাকৈ পেচেণ্ট চাই দিওঁ তেনেকুৱা কথা নহয় যে আমি প্ৰত্যেকৰ পৰাই মানে ফিজ লৈহে পেচেণ্ট চাম তেওঁলোকে আহি ক'লে ডেফিনেটলি আমি সেইটো কনচিডাৰ কৰিমেই কিয় নকৰিম গতিকে এই বস্তুটো আগবাঢ়ি আহি সোনকালে চিকিৎসা লোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ নাৰীসকলৰ মই আপোনাক ক'লোঁ মাতৃজাতিৰ স্বাস্থ্যটোৱে ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য নিৰ্ধাৰণ কৰে গতিকে ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য ভাল হ'বলৈ নাৰী জাতিৰ স্বাস্থ্য ভাল হ'বই লাগিব তাৰপিছতে আৰু এটা দেখা যায় হাইজিনটো বহুতে মেইনটেইন কৰিব নাজানে যেনেকৈ ধৰক ভালকৈ যেতিয়া ঋতুস্ৰাৱ হ'লে ঘনাই যে পেডটো চেঞ্জ কৰিব লাগে সেইটো যিটো মেনষ্ট্ৰুৱেল পেডটো সেইখিনি আৰু ভালকৈ ক্লিন কৰি ৰাখিব লাগে আৰু এটা কথা অকল ৱাটাৰ দি ক্লিন কৰিলেই নহ'ব সেই এৰিয়াটো ড্ৰাই কৰিব লাগিব নহ'লে যদি ড্ৰাই নকৰে তেতিয়াহ'লে মানে ফাংগেল ইনফেকশ্যন হ'লে লিউকৰিয়া মানে আপোনাৰ যিটো হোৱাইট ডিচাৰ্জ বগা স্ৰাৱৰ প্ৰব্লেম বুলি বহুতে কয় আহি আমাক বহুত তেনেকৈ হৈ থকাৰ পিছত আহে যে ছোৱালীজনী একদম বগা স্ৰাৱ গৈ আছে মানে দুৰ্বল হৈ গৈছে বগা স্ৰাৱটো গ'লে দুৰ্বল হৈ নাযায় কিন্তু বগা স্ৰাৱটো যোৱাটো সেইটো ইনফেকশ্যনৰ লক্ষণ আৰু সেইটো সাধাৰণতে ফাংগেল ইনফেকশ্যন থাকে তাত যদি গোন্ধ আহে তেতিয়াহ'লে গম পোৱা যায় যে এইটো ফাংগেল আৰু বেক্টেৰিয়া দুটাই কম্বিনেশ্যনৰ এটা ইনফেকশ্যন হৈছে আৰু এটা দেখা যায় ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন পেচাবৰ ইনফেকশ্যন মানে আপোনাৰ কিছুমান এনেকুৱা হয় পেচাবটো ধৰি ৰাখে সময়মতে নকৰে লেতেৰা পেড ইউজ কৰে যিটো মাহেকীয়া সময়ত কাপোৰ কানি মানে বেয়া কাপোৰ কানি ইউজ কৰে পেডৰ সলনি তেনেকুৱা হয় বহুত দেৰি এটা পেড চেঞ্জ নকৰাকৈ থাকে লেতেৰা বাথৰুমত পেচাব কৰে সেইবিলাকৰ পৰা পেচাবৰ ইনফেকশ্যন হয় গতিকে পানী বেছিকৈ খাব লাগে আৰু যিটো মাহেকীয়াৰ সময়ত বেয়া লেতেৰা কাপোৰ একেবাৰে ইউজ কৰিব নালাগে যাৰ ধৰক পেড ইউজ কৰিবলৈ পইচাৰ অলপ অভাৱ তেওঁলোকে কিছুমান মাৰ্কিনৰ কাপোৰ 1 মিটাৰ চাইজৰ মাৰ্কিনৰ কাপোৰ তেনেকৈ কিনিলে মাৰ্কিনৰ কাপোৰটো একদম সস্তাতে পোৱা যায় ভালকৈ ধুই শুকুৱাই থ'লে সময়ত সেইটো জাপি পেলাই নি ইউজ কৰিলে তেনেকৈ আকৌ ধুই পেলাই নি আকৌ ইউজ কৰিব পাৰে তেনেকৈ এইবিলাকো ইউজ কৰিব পাৰে কিন্তু পেড ইউজ কৰাটো আচলতে ডিছপ'জেবল পেড ইউজ কৰাটো ভাল
আৰু আমাৰ কিছুমান NGO আছে, চৰকাৰেও বহুত ষ্টেপ লৈছে যাতে নাৰীসকলে তেনেকৈ হাইজেনিক পেড ইউজ কৰিব পাৰে, তেনেকৈ ফ্ৰী পেড ডিষ্ট্ৰিবিউশ্যনো বহুত জেগাত হয়। আমিও ইয়াত কৰিছিলোঁ কিছুদিন আগতে, ফ্ৰী পেড ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। গতিকে আগবাঢ়ি আহিলে সহায় সদায় পাব, আগবাঢ়ি নাহি ঘৰৰ ভিতৰতে যদি সোমাই থাকে তেতিয়াহ'লেতো বস্তুটো আমি জানিব লাগিব যে আমুক প্ৰব্লেম হৈছে, কিবা প্ৰব্লেম হৈছে, পইচা নাই। আমিও ফ্ৰী পেড ডিষ্ট্ৰিবিউশ্যন তেনেকুৱা আমাৰ বহুত কোম্পানীয়ে আমাক হেল্প কৰে ডিষ্ট্ৰিবিউশ্যনত, গতিকে আমি সেইখিনিও হেল্প কৰিব পাৰিম। গতিকে এইখিনি হ'ল প্ৰথম অৱস্থাৰ যিখিনি নাৰীৰ মানে সৰু ছোৱালী এজনীৰ প্ৰথম মানে জন্ম হোৱাৰ পিছতে তাই যেতিয়া গাভৰু হৈ যিখিনি প্ৰথম সমস্যাত ভোগে সেইখিনি সমস্যা। গতিকে এই সমস্যাখিনি দূৰ কৰিবলৈ হ'লে সমস্যাখিনিৰ বিষয়ে অৱগত হ'ব লাগিব। সমাজৰ যিটো এই ছ'চিয়েল ষ্টিগমা, কাৰোবালৈ ভয় কৰি ডাক্তৰৰ ওচৰলৈ নাহে, কোনোবাই বেয়া ভাবিব নেকি, এই এতিয়া গাইনকলজিষ্টজনৰ ওচৰলৈ গ'লে তেনেকুৱা ধৰণৰ সেই ছ'চিয়েল ষ্টিগমাটো মনৰ পৰা একদম সম্পূৰ্ণ আঁতৰ কৰিব লাগে। আৰু বাকী আমাৰ সমাজৰ মানুহখিনিও ছাপোৰ্ট কৰিব লাগে